ইমান সময় তেখেতৰ অসমত জ্বলন্ত সমস্যা ইমান আছে বাওনা ল'ৰাজনৰ লগতো কথা পাতি থাকে নাপায় বাওনা বুলি কাকো ক'ব ৰাজ্যৰ ৰাজনীতিত বাওনাৰ প্ৰসংগ হঠাৎ কিয় চৰ্চাৰ বিষয় হৈ পৰিল বাওনা শব্দটো নাপায় বাওনা বুলি কাকো ক'ব তেওঁলোকৰ কংগ্ৰেছৰ গোটেই ব্যক্তিসকলৰ মানসিকতাৰ তীব্ৰ স্খলন হৈছে মই বাওনা বুলি এই কথাটো এইকাৰণেই ক'লোঁ যে চৰকাৰীভাৱেও কোৱা হৈছে আৰু মই কালি ক্ষোভত কৈছোঁ আৰম্ভণি ঘটিছিল মুখ্যমন্ত্ৰীৰ এটা বিশেষ ভিডিঅ'ৰ পৰা এটা কোঠাত মুখ্যমন্ত্ৰীয়ে এজন বিশেষ ব্যক্তিৰ সৈতে আন্তৰিকতাৰে কিছু কথা পাতিছিল তোমার বাড়ি আচ্ছা বাড়িতে গ্রামে শাদী হয়েছে ওনার হাইটটা কত পাসপোর্ট মানে ইয়াতকৈতো 2 গুণা হবে আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰীক টিপ্পনী দিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ইমান সময় তেখেতৰ অসমত জ্বলন্ত সমস্যা ইমান আছে বাওনা ল'ৰাজনৰ লগতো কথা পাতি থাকে তেওঁ যেনেকৈ এটেনশ্যন লৈ থাকে মই তেনেকৈ এটেনশ্যন ল'ব নোৱাৰোঁ ইয়াৰ পিছতে ৰাজ্যৰ ৰাজনীতিৰ সৰব চৰ্চাৰ বিষয় হৈ পৰিল বাওনা দেৱব্ৰত শইকীয়াৰ মন্তব্যৰ বিৰোধিতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ নেতাসকলৰ মানসিকতাৰ তীব্ৰ স্খলন ঘটিছে হিতেশ্বৰ শইকীয়াৰ ল'ৰাই এজন ব্যক্তিক বাওনা বুলি সম্বোধন কৰাৰ সমান স্খলন একো হ'বই নোৱাৰে তেওঁলোকৰ কংগ্ৰেছৰ গোটেই ব্যক্তিসকলৰ মানসিকতাৰ তীব্ৰ স্খলন হৈছে তেওঁলোকে জানে যে নিৰ্বাচনত হাৰিব আৰু তাৰ কাৰণে তেওঁলোকৰ ছ'চিয়েল মিডিয়াত অভদ্ৰামীৰ চূড়ান্ত পৰ্যায় পাইছে যদি হিতেশ্বৰ শইকীয়াৰ ল'ৰাই এজন ব্যক্তিক বাওনা বুলি সম্বোধন কৰে তাতকৈ আৰু স্খলন একো থাকিব নোৱাৰে দেৱব্ৰত শইকীয়াই বাওনা শব্দ ব্যৱহাৰ কৰা বিষয়টোক লৈ মঙলবাৰে ৰাজীৱ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰতিবন্ধী সুৰক্ষা সংস্থায়ো দেৱব্ৰত শইকীয়াক ক্ষমা খোজাৰ দাবী উত্থাপন কৰিলে প্ৰতিবন্ধীসকলে দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি কৈছোঁ তেওঁ যদি ৰাজহুৱা হিচাপে আমাৰ ওচৰত ক্ষমা নোখোজে তেনেহ'লে ৰাজীৱ ভৱনক জংকী আন্দোলন গঢ়ি তুলিম তাৰে কিন্তু ভয়ংকৰ পৰিস্থিতি হ'ব তেওঁ এইটো জানি থওক আৰু এইটো তেওঁ ভাবি লওক ইয়াৰ পৰা কৈছোঁ তেওঁ ভাবি লওক কি কথা কৈ দিছে অতি শীঘ্ৰে আমাক একদিনৰ ভিতৰত জল্দি পাৰিলেতো আজি ৰাতিৰ ভিতৰতে ক্ষমা খুজিলোঁ আমি 24 ঘণ্টা ধৰি দিছোঁ এইবাৰ পুনৰ দেৱব্ৰত শইকীয়াৰ পাল বাওনা শব্দটো কেৱল তেওঁৱেই প্ৰথমে ৰাজহুৱাকৈ ব্যৱহাৰ কৰা নাই ইয়াৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা আৰু স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লিখিত আকাৰে ব্যৱহাৰ কৰিছিল বাওনা ক'ত কেতিয়া কেনেকৈ ব্যৱহাৰ কৰিছিল তাৰো প্ৰমাণ দাঙি ধৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰী প্ৰেছ বিজ্ঞপ্তিত জে.পি. নাড্ডা আৰু মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিছিল বাওনা শব্দ মুখ্যমন্ত্ৰী মহোদয় যিটো দলৰ মুখ্যমন্ত্ৰী সেই দলটোৰ এতিয়া আপোনালোকে জানেনে কোন সভাপতি জে.পি. নাড্ডা তেওঁ স্বাস্থ্যমন্ত্ৰী আছিলে তেখেতৰ এইখন বাওনা হোৱা বুলি তেওঁলোকে এইখন মানে প্ৰেছ ৰিলিজ দিছে মই আপোনাক সেই গতিকে প্ৰেছ ইনফৰমেশ্যন ব্যুৰোটো হ'ল ভাৰত চৰকাৰৰ এটা সংবাদ যিবিলাক দিব লাগে সেই সংবাদৰ ইয়াতে চাওক এইটো বাওনা বুলি লিখা আছে আৰু এইখন হ'ল স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা তেওঁলোকে নিজে ক'লে মানে দুখ নহয় মই এষাৰ ক'লোঁ আৰু মই কোৱাৰো প্ৰাসংগিকতা মই ক'ম ইয়াতে জে.পি. নাড্ডা ডাঙৰীয়াৰ বিভাগৰ ফালৰ পৰাই বাওনা শব্দটো ব্যৱহাৰ কৰিছে 2 নম্বৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰী বৰ্তমানজনে স্বাস্থ্যমন্ত্ৰী আছিলে 2014-15 এইবিলাকত তেখেতে নিজেও ৰাষ্ট্ৰীয় আয়োডিন অভাৱজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী যিটো প্ৰেছ ৰিলিজ দিছিলে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছাম গভৰ্ণমেণ্টৰ পৰা ইয়াতো এই যে মই সেউজীয়া কৰি দিছোঁ বাওনা শব্দটো ব্যৱহাৰ কৰিছে গতিকে দেৱব্ৰত শইকীয়াৰ দাবী যদি ক্ষমাই খুজিব লাগে তেতিয়াহ'লে প্ৰথমে জে.পি. নাড্ডা আৰু তাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খুজক তাৰ পিছতে ক্ষমা খুজিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তেওঁ জে.পি. নাড্ডাক খোজাই লওক না আজি মই আপোনালোকক দি দিম এতিয়া তেওঁ নিজে ক্ষমা খোজক না তেওঁ কিয় তেওঁ ডিপাৰ্টমেণ্টৰ পৰা চৰকাৰী প্ৰেছ ৰিলিজত বাওনা লিখিছে তেওঁলোকে ক্ষমা খুজি দিলে মই খুজি দিম নহ'লে মই নোখোজোঁ আৰু এতিয়া এইদৰেই ৰাজ্যৰ ৰাজনীতিত চৰ্চাৰ মূল বিষয় হৈ পৰিল বাওনা কেমেৰাত অলক চক্ৰৱৰ্তীৰ সহযোগত কনক শইকীয়াৰ ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত